আপোনালোকৰ ইচ্ছা আশা আকাংক্ষা 100% পূৰ্ণ হোৱাটো যদি বিচাৰিছে তেতিয়াহ'লে সূৰ্যেশ্বৰ আৰু চন্দ্ৰশ্বৰৰ লগত তত্ত্বৰো প্ৰয়োগ কৰিব লাগিব তেতিয়াহে আপোনালোকৰ ইচ্ছা আশা আকাংক্ষা 100% সাকসেসফুল হ'ব আৰু পূৰ্ণ হ'ব অগ্নি জল পৃথিৱী আকাশ বায়ু এই পাঁচটা তত্ত্বৰে পঞ্চতত্ত্ব বুলি কোৱা হয় এই পাঁচটা তত্ত্বৰে বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছে এই পৃথিৱীত জীৱ জন্তু আপুনি মই আমি সকলো এই পঞ্চতত্ত্বৰ দ্বাৰাই সৃষ্টি হৈছোঁ সেইকাৰণে পঞ্চতত্ত্ব কি হয় আৰু ইয়াত আমাৰ শৰীৰ মনত কি ধৰণে প্ৰভাৱ পেলায় আৰু এয়া আমি ভালদৰে যদি প্ৰয়োগ কৰোঁ ইয়াৰ পৰা আমি সকলো ধৰণৰ সুখ শাৰীৰিক মানসিক সাংসাৰিক সকলো ধৰণৰ সুখেই লাভ কৰিব পাৰোঁ সেইকাৰণে আজি এই তত্ত্বৰ ওপৰতে আমি আলোচনা কৰিম মই পৰিস্মিতা আজি এটা নতুন স্বৰ বিজ্ঞানৰ ভিডিঅ' লৈ আহিছোঁ আগৰ ভিডিঅ'ত আমি স্বৰ বিজ্ঞান কেই প্ৰকাৰৰ স্বৰ বিজ্ঞান কি ধৰণে চেঞ্জ কৰিব পাৰোঁ স্বৰ বিজ্ঞানৰ জৰিয়তে আমাৰ কি ধৰণে আমাৰ ইচ্ছা আকাংক্ষা আকাংক্ষা পূৰ্ণ কৰিব পাৰোঁ তাৰ ওপৰত কৈছিলোঁ আজি স্বৰ বিজ্ঞানৰ তত্ত্বৰ ওপৰত আলোচনা কৰিম কাৰণ আমি স্বৰ বিজ্ঞান জানিলে নহ'ব তত্ত্বও জানিব লাগিব তত্ত্ব প্ৰত্যেক স্বৰত আমাৰ পাঁচটা তত্ত্ব চলে সূৰ্যৰ স্বৰতো আমাৰ পাঁচটা তত্ত্ব চলে আৰু চন্দ্ৰ স্বৰতো পাঁচটা তত্ত্ব চলে আৰু প্ৰত্যেক স্বৰ 1 ঘণ্টাৰ কাৰণে হয় আৰু যিসকলে মোৰ আগৰ ভিডিঅ'টো চোৱা নাই তেওঁলোকক মই লিংক ডেছক্ৰিপশ্যন বক্সত দি দিম চাব পাৰিব তথাপি মই ইনশৰ্টত আপোনালোকক সূৰ্য চন্দ্ৰ আৰু সুষুম্না নাড়ী সম্পৰ্কে কৈ দিছোঁ যেতিয়া আমি উশাহটো লয় উশাহটো এৰি দিওঁ যিটো নাকৰ ফুটাদি বেছি বায়ুৰ বেগটো বেছি জোৰে আহিছে তেতিয়া গম পাব সেই সময়ত আপোনাৰ সেই নাড়ীটো এক্টিভ থাকে যেনে ৰাইট নষ্ট্ৰিলেদি যদি উশাহটো বেছি জোৰে এৰিছে তেতিয়াহ'লে গম পাব সূৰ্য নাড়ী এক্টিভ হৈ আছে যদি লেফ্টটোদি বেছি উশাহটো এৰিছে তেতিয়া গম পাব চন্দ্ৰ নাড়ী এক্টিভ হৈ থাকে এটা নাড়ী 1 ঘণ্টা কাৰণে এক্টিভ হৈ থাকে 1 ঘণ্টাৰ পিছত আমাৰ যেতিয়া 2-3 মিনিটৰ কাৰণে দুইটা নাকেদি একে সমানে যেতিয়া উশাহটো এৰা যায় তেতিয়া হেয়া সুষুম্না চলে যেতিয়া সূৰ্য নাড়ী 1 ঘণ্টা চলাৰ পিছত চন্দ্ৰ নাড়ীলৈ যেতিয়া যাব তাৰ ঠিক 2 মিনিট আগে আমাৰ সুষুম্না চলে মানে দুইটা নাকেদি সমানে বায়ুৰ বেগটো ওলায় আৰু তাৰ পিছত আকৌ লেফ্ট নষ্ট্ৰিল চলিব আশা কৰিলোঁ এইখিনিলৈ আপোনালোকে বুজি পাইছে আৰু এই 1 ঘণ্টাত আমাৰ 5টা তত্ত্ব চলে সেইকেইটা হ'ল 4 মিনিট আকাশ তত্ত্ব 8 মিনিট বায়ু তত্ত্ব 12 মিনিট অগ্নি তত্ত্ব 16 মিনিট আমাৰ পৃথিৱী তত্ত্ব আৰু 20 মিনিট জল তত্ত্ব চলে তাৰপিছত আকৌ এইটো ৰোটেশ্যন আকৌ ষ্টাৰ্ট হয় এতিয়া আপোনালোকৰ নিশ্চয় প্ৰশ্ন উঠিছে যে আমি তত্ত্বসমূহ কেনেকৈ গম পাম ইয়াৰো উত্তৰ আছে আপুনি যেতিয়া নাকৰ পৰা ওঠৰ ইখিনিৰ ভিতৰত উশাহটো আহে যেতিয়া উশাহটো এৰি দিয়ে তেতিয়া গম পাব ইখিনিলৈহে আহিছে তেতিয়া আপোনাৰ আকাশ তত্ত্ব এক্টিভেট হৈ থাকে সেইখিনি সময় আৰু 4 আঙুল তলত আমাৰ ফায়াৰ এলিমেণ্ট অগ্নি তত্ত্ব এক্টিভেট হৈ থাকে আৰু 8 আঙুল তলত আমাৰ বায়ু এয়াৰ এলিমেণ্ট এক্টিভেট হৈ থাকে মানে বায়ু তত্ত্ব এক্টিভেট হৈ থাকে আৰু তাৰ তলত এতিয়া মই ফটোখন দেখুৱাই দিছোঁ যাতে আপোনাৰ বুজিব সহজ হয় আৰু উশাহ এৰি দিওঁতে বায়ুৰ বেগ যদি 12 আঙুল তললৈ আহে আৰু এই বতাহ ঠাণ্ডাও নহয় গৰমো নহয় তেতিয়া গম পাব এয়া আপোনালোকৰ পৃথিৱী তত্ত্ব চলি আছে যেতিয়া আমি নাকেৰে উশাহ লৈ উশাহটো এৰি দিওঁ আৰু এৰি দিলে যদি আমাৰ 16 আঙুল তললৈ বায়ুৰ বেগ হয় আৰু বায়ুৰ বতাহটো যদি ঠাণ্ডা হয় তেতিয়া গম পাব আপোনালোকৰ জল তত্ত্ব এক্টিভেট হৈ আছে মই এতিয়া আলোচনা কৰিম কোনটো তত্ত্বৰ কি কাম পৃথিৱী তত্ত্বত যি কাম কৰা হয় সেয়া পৃথিৱীৰ নিচিনা স্থিৰ হয় বিবাহ হয় যদি সেই বিবাহ স্থিৰ হ'ব বিজনেছ কৰে যদি সেয়া ব্যৱসায় স্থিৰ হ'ব এতিয়া যেতিয়া আমি
যিকোনো ব্যৱসায় আৰম্ভ কৰোঁ তেতিয়া আমি যদি জল তত্ত্বত কৰোঁ আমাৰ হাতত পানীৰ নিচিনা পইচা আহে জল তত্ত্ব যদি সেইখিনি সময়ত আপোনাৰ এক্টিভেট হৈ নাথাকে মানে ইয়ালৈ আপোনাৰ যদি আহা নাই বতাহটো যেতিয়া উশালৈ এৰি দিয়ে তেতিয়া যদি ইয়ালৈ আহা নাই তেতিয়া আপোনালোকে গম পাব আপোনাৰ জল তত্ত্ব সেই সময়ত এক্টিভেট হোৱা নাই তেতিয়া যিকোনো ইম্পৰ্টেন্ট সাইন যদি কৰিব আছে বিজনেছৰ তেতিয়া সেইখিনি সময়ত নকৰিব আগে জল তত্ত্বটো এক্টিভেট কৰি ল'ব জল তত্ত্বটো এক্টিভেট কৰোঁতে আমাৰ মাত্ৰ 5 মিনিট সময় লাগে তাৰ বাবে আপুনি জাস্ট বম বম যেটো আমাৰ 7টা চক্ৰ থাকে তাৰে বমটো উচ্চাৰণ কৰিব VAM বম 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 এই ধৰণে 5 মিনিট বম 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 উচ্চাৰণ কৰি থাকিলে 5 মিনিট পিছত আপুনি নিজে গম পাব আপোনাৰ জল তত্ত্ব এক্টিভেট হৈ গৈছে আৰু তেতিয়া আপুনি বা যিকোনো নতুন কাম এটাত যদি শুভ কাম এটাত বিজনেছৰ ওলাই যাব বিচাৰিছে তেতিয়া হলে যাব পাৰে কাৰণ বম তত্ত্বটো একবাৰ এক্টিভেট হলে আমাৰ জল তত্ত্ব 20 মিনিট চলি থাকিব গতিকে আপুনি কিনে কামটো কৰিব পাৰে আৰু কাৰণ জল বা পৃথিৱী তত্ত্বত আমি যিকোনো শুভ কাম কৰিব পাৰোঁ হেয়া ঘৰ লোৱাই হওক বা গৃহ আৰম্ভ কৰা হওক নতুন ব্যৱসায়ৰ বাবে অফিস লোৱা বা দোকান লোৱা যিকোনো কাম আপুনি জল তত্ত্বত কৰিব আপোনাৰ পইচা একেবাৰে পানীৰ নিচিনা আহিব অগ্নি তত্ত্বত যদি বিবাহ বিজনেছ যি কৰে হেয়াই লোকচান হ'ব যিকোনো সাংসাৰিক কাম আমি অগ্নি তত্ত্বত কেতিয়াও কৰিব নালাগে আৰু যদি আপোনালোকৰ বায়ু তত্ত্ব চলি থাকোতে পইচা দিয়ে যদি কিবা কামৰ আৰম্ভণি কৰে কিবা ডিসিশন লয় হেয়া কেতিয়াও সম্পূৰ্ণ নহয় হেয়া আধৰুৱা হৈ ৰব আৰু আকাশ তত্ত্ব চলি থকা সময়ত আমি আধ্যাত্মিক কামহে কৰিব লাগে মেডিটেশন কৰিব পাৰো পূজা কৰিব পাৰো আশা কৰিলো জল তত্ত্ব পৃথিৱী তত্ত্ব অগ্নি বায়ু আৰু আকাশ তত্ত্ব আপোনালোকে বুজি পাইছে আৰু যেতিয়া আমাৰ অগ্নি প্ৰত্যেকটো তত্ত্বৰ আকৌ কাম থাকে অগ্নি তত্ত্বত আমি আমাৰ যিকোনো খাদ্য বস্তু হজমত সহায় কৰে কাৰণ অগ্নি হৈছে গৰম যেটো আমাৰ পেটৰ কাৰণে দৰকাৰী সেইকাৰণে খাদ্য খালে অগ্নি তত্ত্বত যদি আমি খাদ্য গ্ৰহণ কৰোঁ যিসকল হজমৰ প্ৰবলেম আছে তেওঁলোকে সূৰ্য সৌৰত অগ্নি তত্ত্বত গোটা বস্তু যদি খায় তেতিয়া হেয়া হজম সোনকালে হয় সেকেন্ড এপিসোডটো আজি ইমানতে সামৰিলো থাৰ্ড এপিসোডত আমি নাৰী শোধন সম্পৰ্কে আলোচনা কৰিম কাৰণ তত্ত্ব আৰু স্বৰ বিজ্ঞানৰ লগত নাৰী শোধনৰো সম্পৰ্ক আছে যেতিয়া হেতু নেক্সট এপিসোডত আপোনালোকক ডিটেইলছ বুজাম আজিলৈ আহো পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ